যোৱা কেইদিনমান আগতে অসম বিধানসভাত আমি সকলো ৰাজনৈতিক দলে ড্ৰাগছৰ মহামাৰী আৰু যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিলোঁ। আলোচনাত সকলো দলৰ সদস্যই গুৰুত্ব আৰোপ কৰিছিল যে অসম আৰক্ষীয়ে ড্ৰাগছ প্ৰচলন ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিগত 5টা বছৰত আমি প্ৰতি বছৰে প্ৰায় 1000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছোঁ আৰু বিভিন্ন জনক NDPS আইন আৰু আইনৰ আন ধাৰাসমূহত অভিযুক্ত কৰি আমি আদালতৰ ওচৰলৈ গৈছোঁ আৰু বহুজনক ইতিমধ্যে আদালতে কনভিক্ট কৰিছে, কাৰাদণ্ড দিছে আৰু নিচাযুক্ত সামগ্ৰীসমূহ আমি বিভিন্ন সময়ত পাব্লিকলি ডেমেজ কৰি বা পাব্লিকলি বিনষ্ট কৰি আমি ড্ৰাগছৰ ব্যৱসায়ীসকলকো এটা বাৰ্তা দি আহিছোঁ। অসম আৰক্ষীৰ দৌলাখালস্থিত 4ৰ্থ আৰক্ষী বাহিনীৰ আজিৰ এই দিনটোত আমি 472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতীকী, কিন্তু ইয়াত আমাৰ যিমান আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাখালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা, 2.29 লাখ কফ চিৰাপৰ বটল, প্ৰায় 39 কিলোগ্ৰাম মৰফিন, 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট, 4.97 লাখ টেবলেট আৰু কেপচুল, 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন, আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, মই আগতে কৈছোঁ ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে 3,300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছোঁ আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ কৰায়ত্ব কৰা এই গোটেইখিনি চাবলৈ যাওঁ প্ৰায়
৩,২২৭ কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা ৫ বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। ৩,২২৭ কোটি ড্ৰাগছৰ ৪৭২ কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ, যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট, এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ধৰি ললো, মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ, তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায়, আমি ডাঙৰ বাকচত হ'লে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা, 10জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে, তাৰমানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট, সাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক, আমি এটা কথা নিশ্চিত যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ, আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা, তাক আমি বন্ধ কৰিব পাৰিম। যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ
যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লষ্ট হয়, স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি আত্মসমৰ্পণ নকৰে। তেওঁ পুলিচৰ লগত পুলিচৰ পৰা আঁতৰি যাবলৈ পলাবলৈ যিমান পাৰি সিমান ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব। আৰু আপোনালোকে এইটোও জানে যে ড্ৰাগছৰ সৈতে কোনোবা এজন যদি ব্যৱসায়ী এটা পৰিমাণৰ ওপৰত ড্ৰাগছৰ সৈতে জড়িত হয় বা গ্ৰেপ্তাৰ হ'ব পাৰে, তেনেকুৱা পৰিৱেশত এজন ড্ৰাগছৰ ব্যৱসায়ীয়ে আইনৰ হাতৰ পৰা পলাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়েও বা যিকোনো আৰক্ষীয়েও সেই ব্যৱসায়ীজনক ধৰিবৰ বাবে সকলো ব্যৱস্থা হাতত লয়। কাৰণ ব্যৱসায়ীজন যদি পলাই যায় 10 কোটি টকাৰ ড্ৰাগছ লগত ওলাই যাব আৰু 10 কোটি টকাৰ ড্ৰাগছেৰে অতি কমেও 600ৰ পৰা 1000 জন যুৱকৰ জীৱন সদায়ৰ বাবে নষ্ট কৰি দিব। যি নহওক 5 বছৰৰ পিছত যোৱা কেইদিনমান আগতে বিধানসভাত বিৰোধী পক্ষই প্ৰথমবাৰৰ বাবে আমাক অনুৰোধ কৰিলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হওক, তেওঁলোকৰ ধৰ্ম সম্প্ৰদায় চাব নালাগে, অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই ঐক্যমত যদি 5 বছৰৰ আগতে আহিলেহেঁতেন হয়তো অসম আৰক্ষীয়ে ইয়াতকৈও আৰু বেছি চমকপ্ৰদ সাফল্য লাভ কৰিব পাৰিলেহেঁতেন। আমি আগতে কোৱাৰ দৰে যোৱা 5 বছৰত আমি 3227 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিছিলোঁ। আমি আমাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ গোচৰ পঞ্জীভুক্ত যথেষ্টখিনি হ'বলৈ পাৰিছিলে আৰু যথেষ্ট গোচৰত আমি আদালতৰ ওচৰতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। মই আজি আমাৰ দৌলাখালৰ পৰা বিশেষকৈ যিটো দিনত আমি 472 কোটি টকাৰ ড্ৰাগছ একেলগে আমি নষ্ট কৰিছোঁ, সেই দিনটোত মই অসম আৰক্ষীক আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে অত্যন্ত কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে। আইনৰ গণ্ডিৰ মাজত থাকি আমি অত্যন্ত কঠোৰতমভাৱে ড্ৰাগছ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ অসমবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে ইনফৰমেশ্যন অবিহনে মই আগতে কৈ যোৱাৰ দৰে যে সৰু টেমা এটাত অকণমান ড্ৰাগছ ভৰাই লৈ গ'লেও তাৰ মূল্য 1 কোটি টকা। কোনেও চেকিং কৰি ড্ৰাগছ ৰখাব নোৱাৰে। ড্ৰাগছক তেতিয়া ৰখাব পাৰিব যেতিয়া আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব পাৰিম। অৰ্থাৎ ৰাইজে আমাক ক'ব, আমাৰ চোৰাংচোৱাসকলে ক'ব যে আজি ম্যানমাৰৰ পৰা অমুক নম্বৰ ট্ৰাকৰ টিউবৰ ভিতৰত বা স্পেয়াৰ টায়াৰৰ ভিতৰত ইমান কেজি ড্ৰাগছ লৈ গৈ আছে। ডেফিনেটলি ইনফৰমেশ্যন আমাৰ হাতত আহিব। ইনফৰমেশ্যনক আমি মেচিয়ৰ কৰিম আৰু ব্যৱসায়ীসকলক আমি গ্ৰেপ্তাৰ কৰিম। আৰু ট্ৰাকখন জব্দ কৰিব যাওঁতে প্ৰয়োজনত যদি ট্ৰাকখন পলাবলৈ চেষ্টা কৰে আমি টায়াৰত গুলি মাৰি হ'লেও ট্ৰাকখন ৰখাব লাগিব, যাতে আমাৰ হাতৰ পৰা ট্ৰাকখন ওলাই নাযাব নোৱাৰে। অৱস্থা আমি হাতত ল'ব লাগিব। তাৰ কাৰণে আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব লাগিব, আমি টেকনলজিৰ ব্যৱহাৰ কৰিব লাগিব। আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজ আমি এষ্টাব্লিছ কৰিব লাগিব যে আপুনি কাক ডেলিভাৰী দিব খুজিছিলে। তেওঁ ক'ব যে মই পাঞ্জাৱৰ অমুক জাগাত ডেলিভাৰী দিব খুজিছিলোঁ। পাঞ্জাৱ পুলিচক আমি ইনফৰমেশ্যন দি সহায় কৰিব লাগিব। আপোনাৰ ড্ৰাগছখিনি কোনে দিলে, মোক মণিপুৰৰ অমুকে দিলে। স্বাভাৱিকভাৱে আমি সেই খবৰ মণিপুৰত দিব লাগিব যাতে মণিপুৰে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব পাৰে।
আসাম ৰাইফলছক দিব লাগিব যে এইটো কোনটো সীমান্ত দি আহিছিলে ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজৰ ক্ষেত্ৰতো আমি যথেষ্ট কাম কৰিব লাগিব আৰু শেষত ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে তাৰ মানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয় অৰ্থাৎ বহুত সময়ত যদি আমি কোনোবা দিনা জাৰ্নেলিষ্ট আহিলে আমাক ক'লে যে পেকেটটো খুলি দিয়ক ভিতৰৰ ফটো ল'ম যেতিয়া পেকেটটো আমি খুলি দিলো তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলো কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰো এই ধৰণৰ সূক্ষ্ম যিখিনি কথা আমাক লাগে ট্ৰেইনিং লাগে যাৰ দ্বাৰা আমি ব্যৱসায়ীজনক আদালতত লৈ যাব পাৰো আদালতত কনভিকশ্যন দিব পাৰো সেই ধৰণৰ ট্ৰেইনিং কেম্পছ বিলাকো অসম আৰক্ষীয়ে কৰি আছে বহুত সময়ত ড্ৰাগছ ধৰো হিৰোইনক এটা সময়ত অপৰাধী আদালতত গৈ পাউডাৰ বুলি কৈ দিয়ে তাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ফৰেনচিক টিমছ লাগিব প্ৰথমতে ই আদালতৰ ওচৰত যোৱাৰ আগতেই ফৰেনচিক ৰিপৰ্ট আমাৰ হাতত আহিব লাগিব তাৰ কাৰণে আমি ফৰেনচিক ইমপ্ৰুভ কৰিব লাগিব বাহিৰৰ ফৰেনচিক ডাঙৰ লেবৰ লগত আমাৰ কোঅৰ্ডিনেশ্যন থাকিব লাগিব এই গোটেইবোৰ কাম বৰ্তমান অসম আৰক্ষীয়ে কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে যাতে অসমে দিয়া ইনপুট এটা পাঞ্জাবে লয় মণিপুৰে দিয়া ইনপুট এটা অসমে ল'ব পাৰে আৰু মই ভাবো যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোঅৰ্ডিনেটেড এফৰ্টছৰ কাৰণে আমাৰ আন্তঃৰাজ্যিক বুজাবুজি আগতকৈ ইমপ্ৰুভ হৈছে পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ কাৰণে আন্তঃৰাজ্যিক কোঅপাৰেশ্যন আৰু বেছি বৃদ্ধি পোৱাৰ সুবিধা আহিছে আৰু মই ভাবো যে এনেবোৰ সুবিধাক সন্মুখত ৰাখি আমি অহা 5 বছৰত ড্ৰাগছৰ বিৰুদ্ধে আগতকৈও শক্তিশালীভাৱে আমি কাম কৰিম মই অসমবাসী ৰাইজ সাংবাদিক আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছো অসম আৰক্ষীৰ লগতে সেন্ট্ৰেল ইন্টেলিজেন্স ষ্টেট ইন্টেলিজেন্স আন আমাৰ যিবিলাক আইন ৰক্ষাৰ বাবে নিৰ্মাণ কৰা অৰ্ধসামৰিক সামৰিক বাহিনী আছে সকলোৰে মই সহযোগিতা কামনা কৰিছো